শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ অসমবাসীৰ ৰাইজ, নাৰু দাসৰ প্ৰণাম ল'ব। এই অসমৰ ৰজাৰ বা নেতাসকলৰ, মন্ত্ৰীসকলৰ কাণ্ডকীৰ্তি চাই মোৰ আজি হঠাৎ তেতা যুগৰ কথা এটা মনত পৰি গ'ল। তাৰ কাৰণে ভাবিলোঁ মইতো এনেকুৱা ৰাইজক বা নেতা মন্ত্ৰীসকলক গৈ গৈ ক'ব নোৱাৰোঁ। এতিয়া দিব্যাংগ হৈ ঘৰত বহি আছোঁ, গতিকে মই মোৰ ফেচবুকৰ যুগত জনাই দিওঁ, আপোনালোকে গোটেই অসমৰ ৰাইজক জনাই দিবচোন বাৰু। কথাটো হ'ল এনেকুৱা, যে অসমৰ ৰাজপাটত যি মন্ত্ৰীসকলৰ ৰজাৰ গুণানুগুণ কীৰ্তন চলি আছে, এইটো দেখি মোৰ তেতা যুগৰ কাহিনীটো মনত পৰি গৈছে। মই তেতা যুগত কিষ্কিন্ধাত ৰজা হৈ আছিলোঁ। তেতিয়া বৰষুণ নোহোৱাৰ কাৰণে ফচল হোৱা নাই, ৰাইজে খোৱা খাদ্যত বহুত অসুবিধা হৈছিলে। তেতিয়া মই মোৰ মন্ত্ৰী আৰু হাতী চৰোৱা, ঘোঁৰা চৰোৱা এই মোৰ মানুহখিনিক দি মই চাৰিওফালে ফল বাগান লগাই দি ৰাইজক পকিলেই খাবলৈ দিছিলোঁ। তোমালোকে খাবা আৰু এই জুৰিটোৰ পানী খাই খাই বাচি বাঢ়ি থাকিবা, এনেকুৱা কৰি মই চলাইছিলোঁ। কিন্তু আমাৰ অসমৰ CM ছাৰে বোলে ঋণ কৰি কৰি ৰাইজৰ মেৰুদণ্ড ভাঙি দি আছে। তাৰ কাৰণে মোৰ ল'ৰা 8 বছৰ বয়সত মোৰ লগত ঝাৰখণ্ড তপোবনত গৈছিলে। তেতিয়া তেতা যুগৰ মানুহ এজনে মোৰ ল'ৰাৰ মূৰত হাত ৰাখি আশীৰ্বাদ দিছিলে যে তোমাৰ ৰাজ্যত যেতিয়া এনেকুৱা যদি কোনো সংকট আহে, তুমি ৰাইজৰ সেৱা কৰি দিব লাগে। এই কথাটো ক'বলৈ কাৰণে মই ভিডিঅ'টো কৰিছোঁ। তো এতিয়া সময় হৈছে, ভাবিছোঁ মই গৈ ভূপেন বৰা ছাৰক নিবেদন কৰিম যে মোৰ ল'ৰাটো হোজাই ৰাইজৰ সেৱা কৰিব বুলি কৈছে, আপোনালোকে যদি সুযোগ দিয়ে তেনেহ'লে কৰি দিব পাৰে। তো গতিকে ৰাইজে যদি কথাটো মানে আপোনালোকে কমেণ্ট কৰি জনাব। মই গৈ ভূপেন বৰা ছাৰৰ ওচৰত টিকেট বিচাৰি হোজাইৰ পৰা আপোনালোকৰ সেৱাৰ কাৰণে কামত লগাই দিম। এইটো জানিব, সকলোক জনাই দিব। আজিৰ কাৰণে মোৰ মোবাইলত মেমৰিও কম আছে। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। বাকী পুৰা কাহিনী মই মেল মিটিং হ'লে তাতে মাইকত কৈ দিম বাৰু। এদিন আৰু প্ৰণাম ল'ব আৰু প্ৰণাম।